ককাপৰা যে আছিলে ককাপৰা মাটি আছিলে ককাপৰা থাকোঁতে বেমাৰ পৰি পেলাই ককাপৰা অলপ মাটি আছিলে দুই বিঘামান মাটি আছিলে 2 বিঘামান বেছি বেছি এই ইয়াতে পাবা চাৰিআলিৰ পশ্চিম চাইডতে ইয়াতে আছিলে পট্টাৰ মাটি আছিলে তাৰপৰা ককাপৰা বেমাৰ পৰি পেলাই এই বেছি পেলাই চিকিৎসা কৰিলে তেতিয়া আমাৰ দেউতাৰ মাটি নাই দেউতা আমাক জন্ম দিছে ডাঙৰ হৈছোঁ ডাঙৰ থাকিবলৈ জেগা নাই ইয়াত থাকিবলৈ জেগা নাই তেতিয়া ফৰেষ্টৰ মাটি খালী হৈ আছে ইয়াত মাটি ফৰেষ্টৰ মাটি আমি জানো শুনিছোঁ কিন্তু খালী এই মাটি আছিলে চনপুৰৰ মাটি আছিলে একো গাছ গছনি একো নাই এখন সংৰক্ষিত বনাঞ্চল আছিলে অভয়াৰণ্য নাই এখনতো আগতে হাবি জংঘলৰ ভৰপূৰ আছিলে এখন চফা কোনে কৰিলে না হাবি জংঘল একো নাছিলে চনতলি আছিলে এই চনতলিত তাৰমানে আমি এই জেগাটোত আমি বসবাস কৰি আছোঁ আৰু বনৰীয়া মহ আছিল নে নাছিল নাই একো আমি দেখি পোৱা নাই এইবিলাক আপোনাৰ বয়সত দেখা নাই আমাৰ বয়স 40-50 বছৰ আগততো আছিল এইবোৰ আমি তাৰমানে এই কিবা ৭৭ চনৰ আগৰ পৰা মই ইয়াতে আছোঁ এইবিলাক জানোৱাৰ বস্তু একো দেখা নাই তেতিয়াৰ পৰা মানুহ সোমাই গ'ল হয় তেওঁলোকেতো নিজে ভাঙি ক'ৰবাত যাব লাগিব এইটো কাৰণে আমি ক'ৰবাত তাৰমানে বিচাৰি আছোঁ যে আলিৰ ওপৰত ক'ৰবাত হেৰি থাকিম আৰু আলিৰ ওপৰত চৰকাৰক ভোট দিওঁ চৰকাৰ যিটো আলি বান্ধিছে পিডব্লিউ বা NRC আলি NRP আলি এইবিলাক আলিত উঠি থাকিবগৈ আৰু কি কৰিম এতিয়া থাকিবলৈ নিদিয়ে ৰাজপথৰ বাহিৰে ৰাস্তা নাই ৰাজপথৰ বাহিৰে ৰাস্তা নাই এই আমাৰ কাগজ পাতিৰ ডকুমেণ্ট যিমান আছে চব দিশৰ ডকুমেণ্ট ককাপৰাৰ নাম আছে দেউতাকৰ নাম আছে ভোটাৰ তালিকাত আমাৰ নিজৰ নাম আছে আমাৰ ল'ৰাবিলাক যিকেইটা আছে ল'ৰাবিলাকৰ নাম আছে চব একফালৰ পৰা চব কেনে দেখুৱাই দিব পাৰিম এনেকৈ লাইনত মানে আপোনাৰ ককা আজু ককাৰ নামত পট্টাও আছে পট্টাও আছে কিন্তু আপোনালোকৰ নাই না আমাৰ নাই আমাৰ দেউতাৰো নাই আমাৰো নাই যেনিবা পট্টা ককাপৰা আজু ককা আছে যে তাৰ ককাৰ ককা আছিলে তাৰ পট্টা আছিলে বিক্ৰী কৰি বেমাৰত পৰি পেলাই বিক্ৰী কৰি পেলাই বুঢ়া হৈ গ'ল বেমাৰত পৰি চিকিৎসা কৰোঁতে পইচা আদায় হ'ল এতিয়া মাটি কিনিব নোৱাৰিলোঁ কথা কৈছোঁ আমি আগত ৰিজাৰ্ভ পাব ৰিজাৰ্ভতে আছিলোঁ আমি আগত পাব ৰিজাৰ্ভত আছিলোঁ এতিয়াও পাব ৰিজাৰ্ভতে আছোঁ তাৰপিছতে কিছুমান আজি 3 বছৰ আগতে তেতিয়া DC ছাৰ আহিছে ওপৰৰ পৰা আহি কিনি আমাক চবক মাতিছে DC ছাৰ আহিছে প্ৰশাসন আহিছে তেতিয়া আৰু ফৰেষ্টৰ মানুহ আহিছে আহি কিনি চবক মাতি এক জেগাত গোট খুৱাই কিনি তেতিয়া আমাক এনেকৈ কৈছে তোমালোকে এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি ইয়াত বহি থাকিব নোৱাৰিবা তেতিয়া আমি DC ছাৰক এইটোৱে আপত্তি জনাইছোঁ ছাৰ আমি একদম লেংলেছ মানুহ হয় আমিতো ইয়াৰ পৰা ক'তবা যাব নোৱাৰিম তেতিয়া আমাৰ উপায় কি হ'ব আপুনি ছাৰ কিবা এটা উপায় আমাক কৰি দিয়ক তেতিয়া DC ছাৰে অকণমান বহি দিছে বহি কিনি তাৰপিছতে কৈছে হৈ যাব তোমালোকে আমি এজন DC ছাৰ আহিছোঁ আহি কিনি তোমাক যেনেকৈ সন্মান দি কৈছোঁ এনেকৈ সন্মানত তোমালোকে উঠি আহি যোৱা আমি তোমাৰ সুবিধা এটা কৰি দিম তেতিয়া আমি DC ছাৰৰ কথা মানি কিনি আমি DC ছাৰক সন্মান কৰি আমি সবেই লাহেকৈ উঠি আহি গৈছে আমাক নোটিছ আগত জাৰি কৰিছে যে তোমাক নোটিছ দি দিম তোমালোকে লাহেকৈ উঠি আহি যোৱা তেতিয়া তোমাৰ এটা সুবিধা আমি কৰি দিম তেতিয়া আমি সেইটো DC ছাৰৰ কথাই মানি আমি লাহেকৈ সবেই আহি গৈছোঁ তেতিয়া আমাৰ সব সংগঠনে সবেই ধৰিছে আমচুবিলাকে ধৰিছে বহুত সংগঠনে ধৰি কিনি কৈছে এইবিলাক একদম লেংলেছ মানুহ এইবিলাক ক'ত যাবলৈ ক'তবা জাগা নাই তেতিয়া কৈছে চৰকাৰ ইয়াত দেখুৱাই দিছে হয় তেতিয়া তাৰপিছতে বিট অফিচাৰ আহিছে সবেই আহিছে আহি কিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে আহি কিনি কৈছে এইটো কিবা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটি পৰা নাই এইটো মাটি তোমালোকে বহি যোৱা তোমাক আমি মাটি দিম তেতিয়া আমি সেইটো আশাতে বহি আছোঁ আজি 3 বছৰ হৈ গ'ল এতিয়ালৈকে আমাৰ একো খবৰ একো নাই মাটি দিব না নিদিব দিম এনেকৈ কৰি আজি 3 বছৰ হৈ গ'ল আমি একদম লেংলেছ মানুহ আমি ক'তবা যাবলৈ নাই এতিয়া ধৰক আকৌ এতিয়া 3 বছৰ পাৰ হ'বলৈ ধৰিছে এতিয়া কি কৰিছে আকৌ আমাক নোটিছ জাৰি কৰি দিছে যেতিয়া নোটিছ জাৰি কৰি দিছে তেতিয়া আমিতো এতিয়া ক'তবা যাবলৈ জেগা নাই বা কাৰোবাৰ ঘৰত কোনে আমাক দেখিব আৰু কোনে আমাক মাটি দিব বহিবৰ কাৰণে তেতিয়া আমি এইটো DC ছাৰৰ ওচৰত গৈছোঁ গৈ কিনি DC ছাৰক আবেদন কৰিছোঁ যে ছাৰ আমিতো একদম দুখীয়া মানুহ লেংলেছ মানুহ হয় DC ছাৰে এইটোৱে কৈছে তোমালোকে 3 বছৰ যে ইয়াত বহি আছিলা তোমালোকে কি কাৰণে যোৱা নাই এইটোতো আমি কি ক'ম তেতিয়া আমি DC ছাৰক কৈছোঁ ছাৰ আগৰ এজন DC ছাৰ আছিলে সেইজনে আমাকহে বহাইছে ছাৰ
এতিয়া আমিতো ক'তবা যাবলৈ আমাৰ জেগা নাই ছাৰ যদি আপুনি অকণমান আমাক সহায় কৰক নহ'লে যদি সহায় নকৰে তেতিয়া লাগিলে আমাক মাৰি দিয়ক নহ'লে অকণমান দয়া কৰক আমাৰ ওপৰত আৰু কোনেও দয়া নকৰে আপোনালোক আপুনিও মানুহ আমিও মানুহ হিচাপত আমাক অকণমান দয়া কৰি দিয়ক নাই এতিয়াতো নাই ছাৰ এটা কথা শুনক যদি আমি অচিনাকি আমাৰ ডকুমেণ্টছ পাতি চব আছে লাগিলে মাননীয় মুখ্যমন্ত্ৰী ছাৰে আমাক ওপৰৰ পৰা মানুহ পঠাই কিনি আমাক চেক ইন কৰক আমাৰ ডকুমেণ্টছ আছে না নাই যদি নাথাকে আমি সেইটোৰ কাৰণে ৰাজি হৈছোঁ আৰু যদি আমাৰ থাকে প্ৰকৃত মতনে যদি আমাৰ থাকে তেতিয়া আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক কিবা এটা সহায় কৰক আমাৰ ক'তবা যাবলৈ জেগা নাই আমি একদম লেংলেছ মানুহ কিমান আছে পৰিয়াল ইয়াত আপোনাৰ 43 ঘৰ আছে চৰকাৰটো কঠোৰ এইটোতো বনভূমি মানে বনাঞ্চল হয় এইটো ফৰেষ্টৰ মাটি কিন্তু ইয়াততো থাকিব নোৱাৰিব এতিয়াতো যিটো নটিচ দিছে হয় অলপ এতিয়া আমিতো ক'লৈ যাবলৈ আমাৰ জেগা নাই ঠাই নাই আমি এতিয়া ক'ত যাম যদি আমাক মাৰিলেও মাৰক আৰু কি কৰে কৰক নহ'লে নাই আমি উঠি নাযাওঁ আমাৰ কোনফালে যাবলৈ জেগা নাই নহ'লে ইমান বাৰিষা চিজন আহি আছে ঘৰত পানী ল'ৰা বাচ্চা যাবলৈ ক'তবা যাবলৈ জেগা নাই পানী ইমান বাঢ়ি আছে যদি কিবা এটা ল'ৰা বাচ্চা যদি মৰি চৰি যায় আমাক কোনেও চাবলৈ হেৰি নাই বহুতৰ ঘৰৰ ভিতৰতে পানী হয় চবৰ ঘৰতে পানী আছে ৰাতি হ'লে মানুহৰ এইটো কিবা অকণমান বাম জাগা আছে ইয়াতে উঠি কিনি খাৰা হৈ থাকে কিছুমানে এনেকৈ যেনে তেনে ৰাতি আমি কটাইছোঁ আমি বহুত দুখত আছোঁ সেইটো কাৰণে আপোনালোকক আমি এইটোৱেই অনুৰোধ জনাইছোঁ যদি আমাক সহায় কৰে অকণমান সহায় কৰোঁ